জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ মেথছৰ ৱৰ্ক ইট আউটৰ 1.3 মানে কৰি চাই অহা তোমালোকে এইবাৰ এক্সাৰচাইজ হিচাপত দিয়া না, কৰি চাই অহা এনেকৈ ধৰণৰ দিছে। চেপ্টাৰ 1টো একেবাৰে সহজ আৰু ইয়াৰ পৰা তোমালোকৰ MCQ বহুত আহিব। স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, ত্ৰিভুজীয় সংখ্যা, বৰ্গ সংখ্যা, ঘন সংখ্যা কেনেকুৱা ধৰণৰ ওলাই সেইবোৰ তোমালোকে জানি ৰাখিবা। অ'কে, মই আগৰ ভিডিঅ'ত দিছোঁ, এইটো ভিডিঅ'ৰ স্ক্ৰীনশ্বট বক্সত দি দিম। এটা 1 নম্বৰটো কি কৈছে চোৱা, 2 নং তালিকাত হ'ল এইটো পেজ নাম্বাৰ 5ৰ পৰা ষ্টাৰ্ট হৈছে চোৱা, 4ৰ পৰা ইংলিছ মিডিয়ামটো 4ত আছে। অ'কে, 2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰা। সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী চাব দিছে, মানে ইয়াৰ প্ৰথমটো কেনেকুৱা, 2 নম্বৰটো কেনেকুৱা, এইটো কেনেকৈ আৰ্হিটো কেনেকৈ গৈছে, কিমান নম্বৰ আগুৱাই গৈছে, কেনেকুৱা ধৰণৰ আছে সেইটো আমি চাই পেলাই পৰৱৰ্তীটো উলিয়াব লাগিব। অ'কে, গতিকে আমি কেনেকৈ উলিয়াম চোৱা, মই ইয়াতে বুকতে দেখুৱাই দিওঁ। প্ৰথম এটা ফুট আছে, তাৰপিছত 2টা 3টা মানে পথালিকে চোৱা, পথালিকে এনেকৈ এটা এটাকৈ বহাই দিছে। গতিকে ইয়াত 5টা আছে, পিছৰটোত কেইটা আছে, 6টা হ'ব। যিহেতু 2টা চিত্ৰ অংকন পৰৱৰ্তী মানে পিছত 2টা চিত্ৰ অংকন কৰিব দিছে। অ'কে, গতিকে ইয়াত 5টা আছে, পিছত কেইটা হ'ব, 6টা হ'ব। 1টা 2টা 3টা 4টা 5টা 6টা, পিছত কি হ'ব, ইয়াৰ তলত 6 লিখিবা, আকৌ কেইটা হ'ব, 7টা হ'ব। 1টা 2টা 3টা 4টা 5টা 6টা 7টা, অলপ ডাঙৰকৈ লিখিবা, মই ঠাই নহ'বৰ কাৰণে সৰুকৈ লিখিছোঁ। অ'কে, তাৰপিছত অযুগ্ম সংখ্যা, গণনা সংখ্যা মানে কি, চিৰিয়েল আমি যোনটো গণনা কৰোঁ 1 2 3 4 5 6 এনেকৈ। অ'কে, তাৰপিছত অযুগ্ম সংখ্যাটো কি হ'ব, বেজোৰ সংখ্যা, যোনটো ইংৰাজীত কওঁ অড নাম্বাৰছবোৰ আমি ইয়াত কেনেকৈ দিছে, প্ৰথমে এটা দিছে, পিছত আকৌ 2টা দি এটা বহাই দিছে, আকৌ 4টা দি এটা বহাই দিছে, আকৌ 6টা দি এটা বহাই দিছে, আকৌ 8টা দি এটা বহাই দিছে। এতিয়া কেইটা হ'ব, 10টা দি এটা বহাই দিব, তেতিয়া কিবা 11 হ'ব। 11টো এটা অযুগ্ম সংখ্যা, গতিকে 10টা দিবা। এনেকৈ মই এইটো কপিত দেখুৱাই দিছোঁ চোৱা, 10টা কেনেকৈ দিবা, 1 2 3 4 5 6 7 8 9 10 11। অ'কে, 11টো তেনেকৈ লিখিবা। আকৌ আৰু এটা অযুগ্ম সংখ্যা কেনেকৈ হ'ব, 11ৰ পিছত কি 13, 13টো এটা অযুগ্ম সংখ্যা, গতিকে 1 2 3 4 5 6 7 8 9 10 11 12 13, ইয়াত 13 লিখি দিবা। 11 13 15 তেনেকৈ অযুগ্ম সংখ্যা, মানে আগৰ শ্বেপটো কেনেকৈ আহিছে সেইটো শ্বেপত আঁকিব লাগিব দেই। তাৰপিছতো আছে যুগ্ম সংখ্যা, জোৰ সংখ্যা 2টা দিছে, আকৌ 4টা দিছে, 6টা 8টা এনেকৈ আয়ত ক্ষেত্ৰৰ দৰে হৈ গৈছে। অ'কে, এইটো পাৰিবাই, 2টা বহাই দিলে হ'ল। তাৰপিছতো আছে ত্ৰিভুজীয় সংখ্যা। ত্ৰিভুজীয় সংখ্যাত কি হয়, ত্ৰিভুজীয় সংখ্যাত প্ৰথম এটা আছে, পিছত এটা তলত 2টা, মানে তলৰ এটা লাইনত এটা নাম্বাৰ বাঢ়ি যাব। প্ৰথম এটা দিছে, 2টা দিছে, পিছত 3টা, পিছৰ লাইনত আকৌ গ'লে 4টা, আকৌ পিছৰ লাইনত গ'লে 5টা, তেনেকৈ বাঢ়ি যাব। এতিয়া কি হ'ব, তাৰ পিছৰ লাইনত গ'লে কিমান হ'ব, ত্ৰিভুজীয় সংখ্যাত ইংৰাজীত কয় ট্ৰায়েংগুলাৰ নাম্বাৰছ। গতিকে প্ৰথম এটা, পিছত ছেকেণ্ড লাইনত 2টা, থাৰ্ড লাইনত 3টা, ফ'ৰ্থ লাইনত 4টা, ফিফ্থ লাইনত 5টা, 2টা 3টা 4টা 5টা, তাৰপিছৰ লাইনত কেইটা হ'ব, 6টা হ'ব, 6টা। গতিকে মনত ৰাখিবা ত্ৰিভুজীয় সংখ্যাত কিমানকৈ নাম্বাৰ বাঢ়ি যায় দেই, 1 2 3 4 5 6, 6টা হৈছে। গতিকে ইয়াত কিমানলৈকে আছিল, 1 2 3 4 5, ইয়াত টোটেল 15টা আছে, ইয়াত কিমানটা হ'ব, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21, 21টো 15ৰ পিছত 21টো হ'ল এটা ত্ৰিভুজীয় সংখ্যা। বুজি পাইছা? এতিয়া চোৱা, ইয়াত শেষৰ লাইনত 1 2 3 4 5 6টা দিলোঁ, শেষৰ লাইনত এতিয়া এটা বাঢ়ি যাব, 6টা দি আৰু এটা বাঢ়ি যাব, 1 2 3 4 5 6টা 7টা। অ'কে, এতিয়া টোটেল কাউণ্ট কৰিলে কিমান হ'ব, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28, 28টো এটা ত্ৰিভুজীয় সংখ্যা। যিহেতু 2টা লিখি দিব দিছে, গতিকে আমি 2টা পিকচাৰে আঁকিছোঁ, চিত্ৰ আঁকিছোঁ। অ'কে, তাৰপিছতো হ'ল 3ৰ গুণিতক মানে 3 গুণ 3 3 দুগুণ 6 3 গুণ 9, সেইটো হ'ল 3ৰ গুণিতক, মানে ইংৰাজীত কয় মাল্টিপলছ। 3টা দিছে, 3 গুণ 3 3 দুগুণ কি 6, 6টা আমি 2টা 3টা 3টাকৈ 2টা, আকৌ 3টা 3টাকৈ 3টা, আকৌ 3টা 3টাকৈ 4টা, 3টা 3টাকৈ 5টা, আকৌ 3টা 3টাকৈ 6টা, তেনেকৈ আঁকি দিবা। বুজি পাইছা? বৰ্গ সংখ্যা মানে বৰ্গটো কি কয়, 1 পূৰণ 1
ওকে বৰ্গ মানে 1ৰ স্কুৱেৰ 2ৰ স্কুৱেৰ 3ৰ স্কুৱেৰ মানে ইয়াত 1 কেইটা আছে 2টা আছে ইয়াত 2 কেইটা আছে 2টা আছে 2 দুগুণ কিমান 4 ওকে গতিকে ইয়াত 4 আকৌ 3 বৰ্গ 3 দুটা আছে 3 দুটা আছে মানে 3 3 গুণ কিমান 9 9টা আঁকি দিছে বুজি পাইছা আকৌ 4 5 সিৰিয়েলি তেনেকৈ যাব আকৌ 6 6 6 গুণ কিমান 36 তেনেকৈ আমি 6টা আঁকিব লাগিব ন ওপৰত ইয়াত 5ৰ বৰ্গ গৈছে 1 2 3 4 5টা বল দিছে এফালে 1 2 3 4 5টা তেনেকৈ আমি ইয়াত 6টা দিব লাগিব এনেকৈ 6টা তাৰপিছত তলে তলে মিলাই যাব লাগিব বলছ কিটা বুজি পাইছা তাৰপিছত ঘন সংখ্যাটো কেনেকৈ কৰায় ঘন সংখ্যাটো ইয়াত যেনেকৈ বৰ্গ সংখ্যা দুটা থাকে সেম নাম্বাৰ তেনেকৈ ঘন সংখ্যা তিনটা থাকিব সাপোজ দিলে 2 পূৰণ 2 পূৰণ 2 ওকে গতিকে এইটো 2 দুগুণ 4 4 দুগুণ 8 এইটো 8 হ'ব আকৌ 3 পূৰণ 3 পূৰণ 3 ঘন মানে তিনটা নাম্বাৰ থাকিব লাগিব 3 3 গুণ 9 আকৌ এই 9 দি 3 পূৰণ কৰিলে 3 9 3 গুণ 27 ওকে এইটোৰ পিছত 27 আহে ঘন সংখ্যাত গতিকে এইটোৰ পিছত 27 তেনেকৈ কাউন্ট কৰি তাৰ পিছত বক্সবোৰ এনেকৈ বনাই যাবা ওকে একেবাৰে সহজ মই বুজাই দিলোঁ তোমালোকে এনেকৈ বক্স আঁকি যাবা তাৰ পিছত আছে 1 3 6 10 15 আৰিটো কিয় ত্ৰিভুজীয় সংখ্যা বোলা হয় ত্ৰিভুজীয় সংখ্যা কিয় বোলা হয় কাৰণ গোটেইকেইটা নাম্বাৰে ত্ৰিভুজ বনাই হয়নে নহয় 1 3 1 টো এটা ত্ৰিভুজ বনাই 3 টো এটা ত্ৰিভুজ বনাই 6 টো 6টা ডট দিলে ত্ৰিভুজৰ দৰে হৈ যায় গতিকে আনসাৰটো আমি কেনেকৈ লিখিম এটা চোৱা 1 3 6 10 15 আৰিটোৰ প্ৰতিটো সংখ্যাই একোটা ত্ৰিভুজ গঠন কৰে তাৰপিছত ইংৰাজীটো চোৱা the pattern 1 3 6 10 15 is called triangular because each of the numbers in this pattern form a triangle এটো অসমীয়া ইংৰাজীটো নেক্সট হল 3 নম্বৰটো চোৱা এনেকুৱা এটা সংখ্যা লিখা যিটো ত্ৰিভুজীয় আৰু বৰ্গ দুইটাই হয় ত্ৰিভুজীয় আৰু বৰ্গ দুইটাই হয় এটো কোনটো নাম্বাৰ হ'ব নাম্বাৰটো হ'ব 36 এটা 36 টো ত্ৰিভুজীয় আৰু বৰ্গ মই ইংৰাজীটো পঢ়ি দিছো যেহেতু দুটা মিডিয়ামতে মই এটা ভিডিওতে দি আছো সোৱা write a number that is triangular as well as a square number এটা নাম্বাৰ লিখি পৰিছে যিকোনো এটা নাম্বাৰ যোনটো ট্ৰায়াঙ্গুলাৰ নাম্বাৰ হয় স্কয়াৰ নাম্বাৰ হয় এটা ট্ৰায়াঙ্গুলাৰ নাম্বাৰ আৰু স্কয়াৰ নাম্বাৰ কেনেকৈ স্কয়াৰটো সোৱা স্কয়াৰ নাম্বাৰ মানে 2 দুগুণ 4 3 3 গুণ 9 তাৰ পিছত 4 4 গুণ 16 পিছত 5 5 গুণ 25 6 6 গুণ 36 এই 36 টো আমি ত্ৰিভুজীয় সংখ্যাটো শিকি আহিছো 36 টো আমি ত্ৰিভুজীয় সংখ্যাটো পাম কেনেকৈ পাম চোৱা 1 2 1 2 3 1 2 3 4 1 2 3 4 5 1 2 3 4 5 6 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 এটা টোটাল কাউন্ট কৰি চোৱা 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 ওকে 36 টো ত্ৰিভুজীয় সংখ্যাটা ওলাইছে আকৌ আমি যেতিয়া 36 টো আমি যেতিয়া 6 6 গুণ 36 এটো হল বৰ্গ সংখ্যাটো ওলাই যায় স্কয়াৰ সংখ্যাটো ওলাই গতিকে 36 টো হ'ব ত্ৰিভুজীয় সংখ্যা হয় আকৌ বৰ্গ সংখ্যা বৰ্গ মানে কি দুটা নাম্বাৰ সেম নাম্বাৰ যেতিয়া পূৰণ কৰো ওকে তাৰ পিছত 4 টো চোৱা একৰ বাহিৰে এনেকুৱা এটা সংখ্যা একটো লিখিব নোৱাৰিম বাকি যিকোনো নাম্বাৰ লিখিব লাগিম কিন্তু যেটো বৰ্গ সংখ্যা বৰ্গ হ'ব লাগিব ঘন মানে কি তিনটা সেম নাম্বাৰ যেতিয়া পূৰণ কৰো আকৌ বৰ্গ মানে দুটা সেম নাম্বাৰ পূৰণ কৰাৰ পিছত হেতু নাম্বাৰে ওলাব লাগিব হেতু কি নাম্বাৰ হ'ব 64 টো ওলাব কেনেকৈ 64 চোৱা এই ঘন সংখ্যাত 64 আছে আকৌ বৰ্গটো 64 ওলাব কেনেকৈ 8 8 যা 64 গতিকে 64 নাম্বাৰটো হ'ব এটো 4 নাম্বাৰ আনসাৰটো হ'ব 64 ওকে একেবাৰে সহজ তোমালোকে এবোৰ এমসিকিউ টাইপত হে আহিব দে তাৰছত 5 নম্বৰটো তলত দিয়া চিত্ৰৰ আহিটোৰ এটো 1 নম্বৰটোৰ দৰে একে পিছৰ পৰৱৰ্তী চিত্ৰবোৰ আঁকিব লাগিব চিত্ৰৰ আহিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহিত লিখা পৰৱৰ্তী এটা লিখিব দিছে পৰৱৰ্তীটো কেনেকুৱা হ'ব একো ত্ৰিভুজ দিয়া না পিছতত এটা ত্ৰিভুজ দিছে পিছত দুটা ত্ৰিভুজ দিছে পিছত তিনটা ত্ৰিভুজ দিছে ওকে তাৰ পিছত আৰু এটা ত্ৰিভুজ বহাই দিবা প্ৰথম এটা ত্ৰিভুজৰ যোনটো আছে হেতু সেমে ৰাখিছে তাৰ পিছত ওপৰত আৰু এটা ত্ৰিভুজ দি দিছে ওকে মই এটা বুজাই দিছো আঁকিবলৈ চোৱা এটো হ'ব 5 নম্বৰটো 5 নম্বৰটো প্ৰথম
একো এটা ত্ৰিভুজো দিয়া নাই ওকে তাৰ পিছত ত্ৰিভুজ আৰু এটা দিছে হেতুত এটা ফুট দিছে এফালে এটা দিছে ইয়াত এটা দিছে ইয়াত এটা দিছে কেটা হল 1 2 3 4 আকৌ এটো ত্ৰিভুজটো আছে সেম টু এটো আকৌ আকিলেও তাৰ পিছত আৰু এটা ত্ৰিভুজ এনেকৈ বহুৱা হৈছে ওকে তেতিয়া কি এটো এটা দিব আৰু এটো ইয়াত বহাই দিছে এটা ইয়াত এটা বহাই দিছে আৰু ইয়াত এটা বহাই দিছে টোটাল কিমানটা হ'ব 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 10 10 হৈছে ওকে এটো ত্ৰিভুজৰ 1 2 3 4 1 2 3 4 5 6 তাৰ পিছত আগৰ ত্ৰিভুজটো একে আছে এটোত আমি আগৰ ত্ৰিভুজটো একে লিখিলো সেকেন্ড ত্ৰিভুজটো আমি আগৰ এটোৰ দৰে একে লিখিম এটো এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা এতিয়া আমি আৰু এটা ত্ৰিভুজ ইয়াত বহাই দিম তাৰ পিছত আমি কি কৰিম ইয়াত এটা দিয়া হৈছিল ইয়াত এতিয়া কেটা দিব লাগিব দুটা দিব লাগিব ইয়াত দুটা দিব লাগিব ওকে মাজত এটা দিয়া হৈছিল এতিয়া মাজত দুটা দিব লাগিব ওকে তাৰ পিছত এটো পিকচাৰটো আছে টোটাল কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 19 আছে এতিয়া আমি আৰু এটা কি কৰিব লাগিব সেকেন্ড আৰু এটা পিকচাৰ নতুনকৈ আঁকিব লাগিব মই ইয়াতে দেখুৱাই দিছো ইয়াত আৰু এটা আঁকিব লাগিব আঁকি পেলাই কি কৰিব লাগিব এতিয়া আৰু এটা বল বাহি যাব এটা লাইনত এতিয়া আৰু এটা বল বাহি যাব তোমালকে পেন্সিল ইউজ কৰিবা এতিয়া সব প্ৰথম এটা ফুট তাৰ পিছত এটো লাইনত দুটা ফুট তাৰ পিছত এটো লাইনত এটা দুটা তিনটা ফুট তাৰ পিছত এটা দুটা তিনটা চাৰিটা এতিয়া কেটা হ'ব পাঁচটা হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা অলপ গেপটো সমান দূৰত্বত দিবা পাঁচটা এফালে তেনেকে এটা দুটা তিনটা চাৰিটা পাঁচটা আকৌ এফালে এটা দুটা তিনটা চাৰিটা পাঁচটা তেনেকে মিলাই পেলাই লিখিব লাগিব বুজি পাইছা পিকচাৰটো নেক্সট পৰৱৰ্তী পিকচাৰটো কেনেকৈ ৰাখিছো আমি তাৰ পিছত তেনেকুৱা এটো চাই পেলাই তেনেকৈ আঁকিব লাগিব ইয়াত প্ৰথম এটা ফুট দিছে তাৰ পিছত কিমান এটো লাইনত দুটা ফুট আকৌ আৰু এটা বক্স বহাই দি তিনটা ফুট আৰু এটা বক্স বহাই দি এটা দুটা তিনটা চাৰিটা মানে প্ৰতিটো লাইনত সেম কে হ'ব ফুট গিটা বুজি পাইছা ইয়াত চাৰিটা আছে আৰু এটা লাইন বহাই দি পাঁচটা হ'ব তেনেকৈ তাৰ পিছত ইয়াত এটা ফুট দিছে ইয়াত শেপটো কেনেকৈ দিছে চোৱা শেপটো হেতু শেপৰ আঁকিব লাগিব এটা দুটা ফুট পৰিছে তাৰ পিছত আৰু এটা বহাই দি তিনটা ফুট আৰু এটা বহাই দি চাৰিটা ফুট তেনেকৈ গোটেই গিটা লাইনত ইয়াতে চাৰিটা গৈছে পিছত ভিতৰটো তিনটা গৈছে হয়নে নহয় একেবাৰে সহজ তাৰ পিছত এটো ঠিক তেনেকৈ সাতটা এটা দিছে ইয়াত শেপটো কেনেকৈ বনাইছে এটা দুটা এটা সাতটা দিব লাগিব মানে ইয়াত চোৱা ইয়াত কি দিছে 1 2 3 4 5টা লাইন ওকে 1 2 3 4 5 লাইন পাঁচটা কিন্তু ইয়াত লাইন কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ওকে সৰভুজ হৈ যাও পঞ্চভুজ সৰভুজ আঁকি তেতিয়া দুটাকে ফুট দিব লাগিব এটা প্ৰথম দুটা ফুট তাৰ পিছত এটা লাইনত তিনটা ফুট আৰু চাৰিটা ফুট পাঁচটা ফুট এটা লাইন বাহি গলে এটা ফুট বাহি যাব একেবাৰে সহজ হয়নে এনেকুৱা আহি আন কিছুমান চিত্ৰ নিজে আৰু কিছুমান চিত্ৰ আঁকিবলৈ চেষ্টা কৰিবা ওকে 1.3 to complete হৈছে নেক্সট মই 1.4 to লৈ আহিম তোমালোকে ক্লাস 6 ৰ যদি সায়েন্সৰ ভিডিও বিচাৰিছা ইংৰাজী অসমীয়া দুইটা মিডিয়ামতে দিছো এটো ভিডিওৰ ডেসক্ৰিপচন বক্সত লিংকবোৰ দি দিছো অসমীয়া আৰু সায়েন্সৰ ভিডিওবোৰৰ ওকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাৰণ সাবস্ক্ৰাইব কৰিলেহে মই ভিডিওবোৰ যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা গতিকে আজিলৈ আহিছো ধন্যবাদ